নমস্কাৰ ক্লাস 6 ৰ আনটা ভিডিঅলৈ তোমালোকক স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅ'কেইটা তোমালোকক 4 নম্বৰ চেপ্টাৰলৈ গোটেইখিনি আলোচনা কৰিছো তো এইটো ভিডিঅ'ত মই তোমালোকৰ যেটো 5 নম্বৰ চেপ্টাৰ আছে চেপ্টাৰ 5 মৌলিক সংখ্যা বা প্ৰাইম নম্বৰ যেটো আছে আমাৰ সেই প্ৰাইম নম্বৰ যেটো ফাৰ্স্ট যেটো কৰিছা অহা ওয়াৰ্ক এটা আছে অনুকূলনী আছে 5.1 তাৰে আমি যেটো সমস্যা আছে সেইখিনি সমাধান কৰিম যেটো 5.1 ত আমাৰ মৌলিক সংখ্যাৰ বিষয়ে ইমানটা কনসেপ্ট নাই গতিকে মই 5.1 ত তোমালোকৰ মৌলিক সংখ্যাৰ বিষয়ে এতিয়া নকও যেতে মৌলিক সংখ্যাৰ কথা আহিব মই সেইখিনি কথা মৌলিক সংখ্যা কাক বলে বা কোনবিলাক মৌলিক সংখ্যা হয় সেইখিনি ধুনীয়াকৈ বুজাই দিম তো তোমালোকে যদি এতিয়া আগৰ ভিডিঅ এটা চোৱা নাই হেটা চাই লবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা এতিয়া প্ৰথমতে আমি ইয়াতে এটা খেল এটা দিছে বন্ধুত্বৰ খেল এটা তাত কি কৈছে যে 1 ৰ পৰা 40 লৈ এনেকৈ কিছুমান কাৰ্ড লিখা আছে 1 ৰ পৰা সিৰিয়ালি এনেকৈ কিমান লিখা আছে 40 লে নাম্বাৰবিলাক কাৰ্ডত লিখা আছে তাৰ পৰা কি কৈছে এজন শিক্ষকজনে যিকোনো এখন কাৰ্ড এখন এনেকৈ আনিছে 1 নম্বৰ কাৰ্ডখন আনিছে 2 নম্বৰ কাৰ্ডখন আনিছে এনেকৈ 40 নম্বৰলৈ কাৰ্ড লৈ গোটেইখন কাৰ্ড আনিছে আনি দুজন ল'ৰাক মাতিছে এজনৰ নাম কি আছিল ৰাহুল আৰু আনজনৰ নাম কুনাল আৰু ৰাহুল নামৰ দুজন ল'ৰাক মাতিছে মাতি কেনে কি কৈছে যে যদি কুনালক মাতি যদি কাৰ্ডখন এনেকৈ উঠাই আনি কেনে দেখিছে যে 1 1 টো যদি 2 গুণিতক হয় 2 গুণিতক হলে হেতু কি হ'ব কুনালে নমস্কাৰ দিব আৰু যদি 5 ৰ গুণিতক হয় তেনেহলে কি হ'ব ৰাহুলে হেল্ল বুলি ক'ব কুনালে এনেকৈ নমস্কাৰ বুলি ক'ব আৰু ৰাহুলে হেল্ল বুলি ক'ব 5 ৰ গুণিতক হলে আৰু কুনালে যদি 2 গুণিতক হয় তেতিয়া নমস্কাৰ বুলি ক'ব এতিয়া আমাক এইখিনি কোৱাৰ পিছত কি কৰিছে কেইটামান প্ৰশ্ন দিছে এই প্ৰশ্নকেইটা আমাৰ উত্তৰ কৰিব দিছে 5.1 ৰ কিটো অনুকূলনী আছে এটো কোনখন তো এতিয়া মই এইখিনি তাৰ আগতেও কেইটামান প্ৰশ্ন আছে কিটা কোন কেইটা সংখ্যাৰ বাবে কুনাল নমস্কাৰ বুলি কৈছিল তো সেইখিনি মই ধুনীয়াকৈ বুজাই দিছো তোমালোকক তো চাই যাবা এতিয়া নমস্কাৰ বুলি কৈছে কিহৰ কাৰণে কুনালে যেতিয়া 2 গুণিতক হয় তে 2 গুণিতক মানে কোনবিলাক আছিল প্ৰথমতে আমি হেতু জানিব লাগিব 2 গুণিতক মানে কোনবিলাক হয় আমি যে 2 নেওতাখন মাতিছো 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 একদম সহজ ভাষাত ক'বলৈ গলে এই নেওতাখনৰ যেকিটা উত্তৰ কেইটা আমাৰ সেই গোটেই কেইটা কি হয় 2 গুণিতক মানে যিবিলাক সংখ্যাক আমি 2 ৰে হৰণ কৰিব পাৰো সেইবিলাকে কি হয় 2 গুণিতক হয় ভাগফলটো 0 হ'ব লাগিব হৰণ কৰিলে এতিয়া 2 1 গুণ 2 2 2 গুণ 4 হে 1 2 2 4 বা 2 3 গুণ 6 হে 6 টো বা 2 4 গুণ 8 যেটো 8 টো এই গোটেইবিলাক কি হয় 2 গুণিতক হয় তো যেতিয়া কাৰ্ডখন 2 কাৰ্ডখন লৈ আহিব তেতিয়া কুনালে নমস্কাৰ বুলি ক'ব আকৌ যেতিয়া 4 খন আনিব তেতিয়া নমস্কাৰ বুলি ক'ব কাৰণ হেতু কি হয় 2 গুণিতক হয় তো প্ৰথমতে মই কুনালে কত নমস্কাৰ কৰিব সেইকেইটা মই চিন দি দিছো চাবা নমস্কাৰ বুলি ক'ব গতিকে মই হেতু এনে হৰতাৰে খুচাই দিছো তেতিয়া পিছত আমাৰ কনফিউজন নহয় বা বুজি পোৱাত সুবিধা হ'ব 2 টো যেহেতু কুনালে নমস্কাৰ কৰিব গতিকে মই 2 টো তলত n লিখি দিছো আকৌ 2 2 গুণ 4 4 নমস্কাৰ কৰিব গতিকে 4 টো এটা কি হ'ব n লিখি দিছো মই 2 3 গুণ কিমান হয় 6 গতিকে 6 এটা গুণিতক হ'ব গতিকে 6 ৰ কাৰ্ডখন আনিলে কি কৰিব কুনালে নমস্কাৰ কৰিব বা 2 4 গুণ 8 গতিকে 8 খন আনিলে কি কৰিব কুনালে নমস্কাৰ বুলি ক'ব আকৌ 2 5 গুণ 10 ইখনত কৰিব 2 6 গুণ 12 ইয়াতে কৰিব 2 7 গুণ 14 ইয়াতে কৰিব 2 8 গুণ 16 ইয়াতে কৰিব 2 9 গুণ 18 কৰিব 2 10 গুণ 20 ত কৰিব 2 11 22 2 12 কিমান 24 ত কৰিব তে 2 2 কৈ এৰি গলে হল তোমালোকে 26 ত কৰিব আকৌ 28 ত কৰিব নমস্কাৰ আকৌ 30 ত নমস্কাৰ দিব আকৌ 32 ত নমস্কাৰ দিব 34 ত নমস্কাৰ দিব 36 ত নমস্কাৰ দিব আৰু 38 ত নমস্কাৰ দিব আৰু 40 ত নমস্কাৰ দিব এতিয়া প্ৰথম প্ৰশ্নটো তোমালোকক কি কৈছে কোন কেইটা সংখ্যাৰ বাবে কুনালে নমস্কাৰ বুলি কৈছিল তো আমি এইকেইটা সংখ্যা লিখিলে হ'ব 2 4 6 8 10 12 14 16 18 20 22 24 26 28 30 32 34 36 38 আৰু 40 তো আমাৰ যেটো 147 পেজত তোমালোকৰ যেটো প্ৰথম প্ৰশ্ন দিছিলে এটো অনুকূলনীয় প্ৰশ্ন নহয় বাৰু এনে আগৰ মাজৰ প্ৰশ্ন দিছে মই সেই প্ৰশ্নটো কৈ দিছো যে কোন কেইটা সংখ্যাৰ বাবে কুনালে নমস্কাৰ বুলি কৈছিল মই সেইকেইটা সংখ্যা লিখি দিলো যেকেইটা তলত n লিখা আছে সেইকেইটাই আমাৰ কি হ'ব কুনালে নমস্কাৰ দিয়া সংখ্যা হ'ব তো আমাৰ হৈ গল এটা কৈছে এই সংখ্যাবোৰ 2 4 6 8 10 12 নহয় নে হয় আমাক কৈছে যে 2 4 8 6 8 10 এবিলা হয় না নহয় তবে পালৰে হয় 2 4 6 8 10 12 14 16 এনেকে যুগ্ম সংখ্যাবিলাক কি হৈছে আমাৰ কুনালে নমস্কাৰ কৰিবলগীয়া সংখ্যা এতিয়া নেক্সট কৈছে কোন সংখ্যাবোৰ ৰাহুলে হেল্ল বুলি কৈছে এবাৰ ৰাহুলে হেল্ল কোৱা নম্বৰবিলাক কি হ'ব লাগিব 5 ৰ গুণিতক হ'ব লাগিব তো 5 ৰ গুণিতক হ'ব লাগিলে কি আকৌ 5 ৰ নিতখন মাতি যোৱা তোমালোকে 5 গুণ কিমান হয় 5 গতিকে প্ৰথম নমস্কাৰ কৰা সংখ্যাটো কোনটো হ'ব 5 তো সৰি হেল্ল কোৱা গতিকে মই যেহেতু ৰাহুলে হেল্ল বুলি ক'ব সেইকাৰণে মই তলত কি লিখিছো h লিখিছো 5 2 গুণ কিমান 10 গতিকে আমি কো কিহত দিব লাগিব এই ইয়াতে দিব লাগিব তো এই 10 সংখ্যাটো যেতিয়া মাতিব তেতিয়া কুনালেও নমস্কাৰ দিব আৰু ৰাহুলেও কি কৰিব হেল্ল বুলি ক'ব নেক্সট আকৌ 15 ত যাব 2 5 3 গুণ 15 যেহেতু তাৰ পিছত 5 4 গুণ 20 20 ত যাব তে 20 ত চোৱা n আৰু h দুটা পৰিছে মানে নমস্কাৰ দিব হেল্ল ক'ব দুজনে তাৰ পিছত 25 ত যাব আকৌ হেল্ল তাৰ পিছত কিহত যাব 30 ত যাব হেল্ল 5 6 গুণ 30 5 7 গুণ 35 ত হেল্ল বুলি ক'ব আৰু 5 8 গুণ
40ত হেল্ল বুলি ক'ব তো আমাৰ হৈ গল হেল্ল কোৱা সংখ্যা কেইটাও পাই গল আমি নমস্কাৰ কোৱা সংখ্যা কেইটাও পাই গল তো এতিয়া নেক্সট প্ৰশ্নটো কি কৈছে কোনবোৰ সংখ্যাৰ বাবে ৰাহুলে হেল্ল বুলি ক'ব আমি পাই গলো কোনটো 5 10 15 20 তাৰ পিছত 25 30 35 আৰু 40 তো তোমালোকে এইটো উত্তৰ লিখিব পাৰিবা এনেকে তাৰ পিছত নেক্সট প্ৰশ্নকেইটা কি দিছে এই সংখ্যাবোৰ 5 10 15 20 হয় না হয় আমি পাই গলো 5 10 15 এইবিলাকে হয় গতিকে হয় বুলি লিখিব পাৰিবা এইটো নেক্সট কৈছে কোনটো সংখ্যাৰ বাবে তেওঁলোকে প্ৰথমবাৰৰ বাবে কৰ্মৰ্দন কৰিছিল এটা কৰ্মৰ্দন কৰা মানে কি যে যেটো সংখ্যাত দুইজন নমস্কাৰ দিছে আৰু হেল্লও কৈছে যে ৰাহুলে নমস্কাৰ বুলি কৈছে আৰু কোনালে নমস্কাৰ বুলি কৈছে ৰাহুলে হেল্ল বুলি কৈছে যেটো নাম্বাৰ বাতিলে এই তেতিয়া যদি একেলগে দুজনে কয় তেতিয়া সিহঁতে কি কৰিব এনেকে হ্যান্ডশেক কৰিব বুলি কৈছে এতিয়া চোৱা যেতিয়া শিক্ষকজনে কি কৰিব এই 10 নম্বৰ কাৰ্ডখন যেতিয়া এনেকা আনি কিনে 10 বুলি কৈ চিঞৰি দিব তেতিয়া কি কৰিব ৰাহুলেও হ্যান্ডস হেৰি কৰিব হেল্ল বুলি ক'ব আৰু কোনালে নমস্কাৰ বুলি ক'ব তো দুজনে একেলগে যেতিয়া ক'লে তেতিয়া লগে লগে কি কৰিব দুজনে হ্যান্ডশেক কৰিব লাগিব গতিকে আমাক কৈছে কোন প্ৰথমবাৰ কোনটো কৰ্মৰ্দন কৰিছে গতিকে কোন প্ৰথমবাৰৰ বাবে ক'ত মিলিছে দুটাৰে আহি এই 10 নম্বৰ সংখ্যাত মিলিছে গতিকে এইটো হ'ব কি ফাৰ্ষ্ট বাৰৰ কাৰণে সিহঁতে হ্যান্ডশেক কৰা সংখ্যা নেক্সট কৈছে কোন সংখ্যাৰ বাবে তৃতীয়বাৰৰ কাৰণে কৰ্মৰ্দন কৰিছে তৃতীয়বাৰ চোৱা প্ৰথম পিছত আমি তৃতীয়বাৰটো বিচাৰি পাম তৃতীয়বাৰটো ক'ত আছে 20 নম্বৰত আছে 20 নম্বৰ কাৰ্ডখন মাততে কি হ'ল দুইজনে আগুৱাই আহিছে গতিকে কি হ'ল ইয়াতে হ্যান্ডশেক কৰিলে আৰু 3 নম্বৰটো কাৰণে তৃতীয়খন কাৰ্ডখনটো হ'ব 30 যেতিয়া কাৰ্ডখন মাতে 30 নম্বৰ কাৰ্ডখন তেতিয়া কি হ'ব দুইজনে আহি কেনে হ্যান্ডশেক কৰিব লাগিব কাৰণ 30 নম্বৰ কাৰ্ডত নমস্কাৰ আৰু হেল্ল দুটা পৰিছে গতিকে আমাৰ যেটো প্ৰশ্ন খুদিছে কোনটো সংখ্যাৰ বাবে তৃতীয়বাৰৰ বাবে কৰ্মৰ্দন কৰিছিল বা তৃতীয়বাৰৰ কাৰণে হ্যান্ডশেক কৰিছিল তো হেতু উত্তৰ কি পাম আমি 30 পাম হৈ গল আমাৰ এটো প্ৰশ্ন নেক্সট কৈছে 25 সংখ্যাটো এনেকুৱা এখন কাৰ্ড হয়নে যাৰ বাবে দুই নমস্কাৰ আৰু হেল্ল বুলি ক'ব আৰু কৰ্মৰ্দন কৰিব 25 নম্বৰ কাৰ্ডখন এনেকুৱা এখন কাৰ্ড হয়নে যেটো দুইজনে নমস্কাৰ ক'ব হেল্ল ক'ব হয় নেকি সুধিছে এটা 25ত চামি 25 নম্বৰ কাৰ্ডখন এইখন 25ত অকল কি লিখা আছে এইচ টু হে লিখা আছে মানে 25ত অকল হেল্ল হে বুলি কৈছে গতিকে নমস্কাৰ যেটো কৰা নাই গতিকে হেতু হ্যান্ডশেক নকৰে কাৰণ 25 টো অকল 5 ৰ হে গুণিতক হয় আমাৰ 2 গুণিতক নহয় বাকি যেকেটা 10 পাইছো 20 পাইছো 30 পাইছো 40 পাইছো তাত চোৱা গোটেইটা 2 গুণিতক হৈছে আৰু 5 ৰ গুণিতক হৈছে তো আমাৰ হৈ গল হেতু নেক্সট 25 সংখ্যাটো 2 আৰু 5 ৰ উভয়ৰে গুণিতক হয় না যেটো 25 সংখ্যাটো অকল 5 ৰ হে গুণিতক 2 গুণিতক নহয় গতিকে এটো কি হ'ব আমাৰ নহয় বুলি লিখিব লাগিব আমাৰ তো আমাৰ এইকেইটা প্ৰশ্ন উত্তৰ হৈ গল এতিয়া আমাক অনুশীলনী যেটো কৰিছা 5.1 তাৰে প্ৰশ্নকেইটা আমি আলোচনা কৰো তোমালোকে এইকেইটা ইম্পৰ্টেন্ট প্ৰশ্ন চাবা যে কোনখন কাৰ্ডৰ সংখ্যাৰ বাবে কোনাল আৰু ৰাহুলে পঞ্চমবাৰৰ বাবে কৰ্মৰ্দন কৰিছে বা হ্যান্ডশেক কৰিছে এটা ফাৰ্স্ট এখনৰ কাৰণে হ্যান্ডশেক কৰিলে প্ৰথমবাৰৰ কাৰণে এখনৰ কাৰণে 2 নম্বৰ বাৰৰ কাৰণে হ্যান্ডশেক কৰিলে এখনৰ কাৰণে 3 নম্বৰ বাৰৰ কাৰণে হ্যান্ডশেক কৰিলে আৰু এখনৰ বাবে কি হ'ব 4 নম্বৰ বাৰৰ কাৰণে হ্যান্ডশেক কৰিব কিন্তু 5 নম্বৰৰ বাবে হ্যান্ডশেক কৰিবৰ কাৰণে সংখ্যাই নাই গতিকে 1 নম্বৰটোৰ কাৰণে উত্তৰটো কি হ'ব কি লিখিম আমি 1 নম্বৰটোৰ কাৰণে উত্তৰ মই ইয়াতে লিখি দিছো যে কোনো সংখ্যাই নাই যেহেতু হ্যান্ডশেক কৰিব কাৰণে গতিকে আমি নাই লিখি দিছো এটো নেক্সট 2 নম্বৰটো দিছে কিমানবাৰ কোনালে অকল নমস্কাৰ কৰিছিল কোনালে অকলে নমস্কাৰ কৰা সংখ্যা কিমানটা আছে সুধিছে আৰু কিমানবাৰ অকলে হেল্ল বুলি কৈছিল ৰাহুলে হেতু সুধিছে এটা কোনালে অকলে নমস্কাৰ কৰা সংখ্যা কেইটা আছে চোৱা এটা দুটা তিনিটা চাৰিটা তাৰ পিছত পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা 11টা 12টা 13টা তাৰ পিছত 14টা 15টা 16টা আছে মুঠ আমি যেহেতু এচ থকা এটা লিখিব নোৱাৰো কাৰণ হি অকলে নমস্কাৰ কৰাটো খুলিছে গতিকে আমাৰ উত্তৰটো কিমান হ'ব এতিয়া এটো 16টা হ'ব গতিকে 2 নম্বৰটো উত্তৰটো লিখি দিয়া 16 2 নম্বৰটো উত্তৰ 16 তো আমাৰ হৈ গল 2 নম্বৰটো নেক্সট 3 নম্বৰ প্ৰশ্নটো কি কৈছে যে ৰাহুলে কোন কেইবাৰ অকলে হেল্ল বুলি কৈছে ৰাহুলে অকলে হেল্ল কোৱা সংখ্যা কেইটা আছে যেকিটাত অকল এইচ লিখা আছে হেকিটা আমাৰ কি হ'ব ৰাহুলে অকল হেল্ল বুলি কোৱা সংখ্যা হ'ব তো কিটা কি আছে এতিয়া তোমালোকে চালে পাবা 3 নম্বৰটোৰ কাৰণে প্ৰশ্নটো দিছে আই অনলি এতিয়া ৰাহুলে কোৱা কেইটা কোন কেইটা হ'ব আমাৰ হেল্ল কোৱা অকল এটো এটা আছে এটা অকলে হেল্ল কৈছে হি এটোত অকলে হেল্ল কৈছে আৰু কৈছে এটোত অকলে হেল্ল কৈছে আৰু আমাৰ কোনটো আছে এটোত অকলে হেল্ল কৈছে গতিকে মুঠ কেইটা পালো আমি এটা দুটা তিনিটা চাৰিটা গতিকে আমাৰ এটো উত্তৰ কিমান হ'ব 4 হ'ব গতিকে 3 নম্বৰটোৰ কাৰণে উত্তৰ লিখি দিয়া 4 নেক্সট আমাক কি কৈছে তেওঁলোকে কিমানবাৰ কৰ্মৰ্দন কৰিছে খুদিছে বা কিমানবাৰ হ্যান্ডশেক কৰিছে খুদিছে এটো হ্যান্ডশেক কৰাটো মই ঘূৰণীয়া কৰি থৈ দিছো চোৱা তো কিমানবাৰ কৰিছে ইয়াতে 4 বাৰ হ্যান্ডশেক কৰিছে 1 2 3 4 গতিকে 4 নম্বৰটোৰ কাৰণে উত্তৰ কিমান হ'ব উত্তৰটো 4 নেক্সট 5 নম্বৰটোৰ কাৰণে আমাৰ এখন এক্সট্ৰা তালিকা এখন দিয়া আছে তালিকাখন আমি ফিল আপ কৰিব লাগিব তো মই এখিনি সাইড কৰি কেনে মই তালিকাখন বনাই দিছো তাৰ পিছত তোমাক তালিকাখন ফিল আপ কৰা শিকাই দিছো চাবা
তো 5 নম্বৰ প্ৰশ্নত তোমালোকৰ যি তালিকাখন দি আছে তালিকাখনৰ পৰা আমাক বাছিব দিছে যে গুণিতক কিন্তু কাৰ কাৰ কি গুণিতক হয় সেইখিনি বাছিব দিছে তো মই এইটো কৈ নাথাকো তোমালোকৰ যেটো 6 নম্বৰ প্ৰশ্ন আছে সেইটো আলোচনা কৰিছো 6 নম্বৰটো কি কৈছে যে 3 আৰু 5 ৰ বাবে বা 4 আৰু 7 ৰ বাবে বা 2 আৰু 6 ৰ বাবে বা 3 আৰু 6 ৰ বাবে কি কৰিব দিছে আমাক সেই খেলটো খেলিব দিছে আকৌ মানে গুণিতক বিলে বিচাৰিব দিছে আৰু তাৰ পৰা সাধাৰণ গুণিতক যেটা একে হ'ব সেইটা মিলাব লাগে তো মই এইটো লিখি দিছো চাবা এতিয়া আমি এটো কেনেকৈ কৰিম যেটো 3 আৰু 5 দিয়া আছে আমি এই দুটা সংখ্যাৰ কি উলিয়াব লাগে সাধাৰণ গুণিতক উলিয়াব লাগে উলিয়াকেন তাৰ পৰা সৰি গুণিতক উলিয়াব লাগে উলিয়াকেন তাৰ পৰা আমি সাধাৰণ গুণিতকটো বাছি উলিয়াব লাগে একদম সিম্পল তো প্ৰথমতে লিখা 3 ৰ গুণিতক 3 ৰ গুণিতক 3 গুণিতক আৰু আমি কি আছে 3 * 3 3 * 6 3 * 9 তো তেনেকৈ আমি গোটেইটা লিখি যাম ইয়াতে তো 3 3 * 6 3 3 * 9 3 4 * 12 3 5 * 15 3 6 * 18 3 7 * 21 3 8 * 24 3 9 * 27 3 10 * 30 তো আমি 30 লৈ লিখিছো ইয়াতে আৰু বেছি লিখো ইয়াতে হৈ গল নেক্সট 5 ৰ গুণিতক চাম 5 ৰ গুণিতক তো 5 ৰ গুণিতক আমাৰ কি হ'ব 5 * 1 = 5 5 * 2 = 10 5 * 3 = 15 5 * 4 = 20 5 * 5 = 25 5 * 6 = 30 5 * 7 = 35 5 * 8 = 40 5 * 9 = 45 আমি যেহেতু প্ৰশ্নটো আমাৰ বা ইয়াৰ আগৰ খেলটো আমাৰ কিমানলৈ দিয়া আছে গুণিতক কেইটা 20 লৈ দিয়া আছিল গতিকে মই ইয়াতে 30 লৈ লিখিছো তো হৈ যাব আমাৰ এখিনি ইয়াৰ পৰা আমি এটা কি বুলিব লাগে সাধাৰণ গুণিতকটো বাছি উলিয়াব লাগে 3 আৰু 5 ৰ কি সাধাৰণ গুণিতক আছে অৰ্থাৎ কোন কেইটা সংখ্যা 3 টো আছে 5 টো আছে আমি হেইটা বাছিলে হৈ যাব তো ইয়াতে লিখি দিয়া সাধাৰণ গুণিতক তো সাধাৰণ গুণিতক আমাৰ কি হ'ব এতিয়া ইয়াতে চোৱা 3 টো আছে ইয়াতে নাই গতিকে আমি কমন থকা যেটা এইটো আছে আমি হেগেটা বাছিব লাগে তো কি আছে 15 টো আছে 15 টো ইয়াতেও আছে গতিকে আমি লিখিব পাৰো 15 তাৰ বাহিৰে আৰু কি আছে 15 ৰ পিছত আৰু 30 টো আছে 30 টো ইয়াতেও আছে আৰু ইয়াতেও আছে গতিকে আমি 30 টো লিখিব পাৰো তো ইয়াৰ পিছত আমি যদি আৰু লিখি যাও তেনেহলে আৰু কেইটা ওলাব 45 টো ওলাব গৈ তো তেনেকৈ আমি 3 আৰু 5 ৰ এতিয়া সাধাৰণ গুণিতক কি পালো 15 আৰু 13 তো ইয়াৰ পিছত 4 আৰু 7 আছে আমি হেতু কৰি চাও এবাৰ 4 আৰু 7 ৰ কাৰণে মই আগতে লিখি লৈছো এখিনি আগতে যেটো আছে লিখে আমাৰ তো 4 আৰু 7 ৰ কাৰণে মই এক্সট্ৰা কৰি দিম চাবা 4 গুণিতক খিনি লিখি যোৱা 4 * 1 = 4 4 * 2 = 8 4 * 3 = 12 4 * 4 = 16 4 * 5 = 20 4 * 6 = 24 4 * 7 = কিমান 28 4 * 8 = 32 4 * 9 = 36 4 * 9 কিমান হল 40 হৈ গল সৰি 10 লিখিছো মই 40 তো আমাৰ 4 গুণিতক এটা পাই গলো এবাৰ আমি 7 লিখা আছে 7 ৰ গুণিতক উলিয়াব লাগিব এক্সট্ৰা তো কৰা 7 * 1 = 7 7 * 2 = 14 7 * 3 = 21 7 * 4 = 28 7 * 5 = 35 7 * 6 = 42 গতে 42 টো লিখিব নোৱাৰো 40 তকৈ ডাঙৰ হৈ গল আমাৰ এতিয়া আমি বিচাৰিব লাগিব কি সাধাৰণ যেটা এটুটো আছে তো হেগিটা আমি সিলেক্ট কৰি কেনে সাধাৰণ গুণিতকত লিখিব লাগিব তো সোৱা কি আছে 4 টো ইয়াতে আছে ইয়াতে নাই 14 15 কোনটো আছে একদম এটাই মিল আছে আমাৰ 35 টো সৰি 35 টো নাই কোনটো মিল থাকিব একমাত্ৰ আমাৰ 28 টো ইয়াতেও আছে আৰু 28 টো ইয়াতেও আছে গতিকে আমি অকল এটাই মিল পাইছো হেতু হল কি 28 অৰ্থাৎ 4 আৰু 7 ৰ একমাত্ৰ সাধাৰণ গুণিতক আমি ইয়াতে পাইছো 40 হলে যে সুযোগ বিচাৰতে কোনটো 28 টো গতিকে আমাৰ বি নম্বৰটো হৈ গল এবাৰ সি নম্বৰটো 2 আৰু 6 ৰ কাৰণে দিছে মই হেতু কৈ দিছো চাবা এটা 2 ৰ কাৰণে আমি কি পাম সো 2 ৰ কাৰণে আমি গুণিতকটা আকৌ সেই 2 ৰ তখন মাতি যাব লাগিব আমি প্ৰথমবাৰ যেনে কৰিছিলো 2 * 2 2 * 2 = 4 2 * 3 = 6 2 * 4 = 8 2 * 5 = 10 2 * 6 = 12 2 * 7 = 14 2 * 8 = 16 2 * 9 = 18 2 * 10 = 20 2 * 11 কিমান 22 2 * 12 = 24 2 * 13 কিমান হ'ব 26 তাৰ পিছত আমাৰ 28 তাৰ পিছত 30 তাৰ পিছত 32 34 36 আৰু লাষ্টত কিমান হ'ব 38 টো আৰু শেষৰটো একদম 40 তো আমাৰ 2 গুণিতক কেইটা আমাৰ একেটা পাই গল 40 কে ডাঙৰ লিখিব নালাগে 40 লে লিখিলে হৈ যাব তো আমাৰ 2 কেইটা পাই গল এবাৰ লিখিম আমি 6 গুণিতক কি আছে তো 6 কেইটা লিখা 6 * 1 = 6 6 * 2 = 12 6 * 3 = 18 6 * 4 = 24 6 * 5 = 30 6 * 6 = 36 6 * 7 = 42 যেহেতু গতিকে 40 তকৈ ডাঙৰ হ'ব 40 তকৈ ডাঙৰ আমি লিখিব নালাগে ইয়াতে তো আমাৰ হৈ গল এখিনি এতিয়া সাধাৰণ গুণিতক কেইটা লিখা কি মিল আছে সোৱা 6 টো ইয়াতে আছে ইয়াতেও 6 টো আছে 12 টো আছে 12 টো আছে 18 টো ইয়াতে আছে ইয়াতেও আছে 24 টো আছে 24 টো ইয়াতেও আছে 30 টো আছে 30 টো ইয়াতেও আছে আমাৰ আৰু 36 টো আছে 36 টো আছে অৰ্থাৎ দুটা কেইটা লিখিব পাৰিম সাধাৰণৰ ক্ষেত্ৰত 6 12 18 24 30 আৰু 36 তো আমাৰ
2 আৰু 6 সাধাৰণ গুণিতক কি পালো 6 12 18 24 30 আৰু 36 তো আমাৰ সি নম্বৰটো হৈ গল এবাৰ ডি নম্বৰটো 3 আৰু 6 ৰ কাৰণে লিখিব দিছে মই হেতু কৰি দিছো চাবা 7 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকৰ যেটো 3 আৰু 4 গুণিতক কেইটা আছে সেই গুণিতক কেইটা ইয়াতে ধুনিয়াকে চিত্ৰ আকাৰত প্ৰদৰ্শন কৰিছে আৰু তাৰ পৰা যেটা সাধাৰণ গুণিতক আছে সেই কেইটা কমন ৰাখি কেনেকে চিত্ৰত দুটা 3 আৰু 4 গুণিতক কেনেকে আছে সেই বস্তুটো দেখা আছে ইয়াতে তোমাৰ প্ৰথমতে চিত্ৰটো কেনেকে হৈছে বা চিত্ৰটো কেনেকে আঁকিছে সেইটো বুজাই দিছো তাৰপিছত তোমালোকে বাকি কেইটা ধুনিয়াকে কৰিব পাৰিবা এটা ইয়াত 3 আৰু 4 যেটো গুণিতক লিখিছে গতিকে মই 3 আৰু 4 গুণিতক এটা লিখি দিছো প্ৰথমতে 3 ৰ গুণিতক কি আছে আমাৰ 3 ৰ গুণিতক কেইটা হ'ল গুণিতক প্ৰথমতে হ'ল 3 তাৰ পিছত 6 9 12 15 18 21 24 তো এটা 24 লৈ আছে যেহেতু মই 24 লৈ লিখি দিছো তাৰ পিছত যেটা 4 গুণিতক আছে 4 গুণিতক এটা কি আছে 4 গুণ 8 12 16 20 24 এতিয়া সোয়া ইয়াতে এই 24 লৈ যেহেতু লিখা আছে মই গতিকে প্ৰথম লব তো ইয়াৰ পৰা সাধাৰণ গুণিতক কোন কেইটা আছে কমন কি যেটা দুটাতে আছে সেইটা বাছিব লাগিব তো ইয়াতে কি কমন আছে আমাৰ 12 টো ইয়াতেও আছে বা 24 টো ইয়াতেও আছে আৰু ইয়াতেও আছে গতিকে এই দুটা হল কি হল 3 আৰু 4 ৰ সাধাৰণ গুণিতক এটা চিত্ৰটোত কেনেকৈ প্ৰদৰ্শন কৰিছে সোয়া চিত্ৰটোত আমাৰ দিয়া আছে 3 ৰ কাৰণে এটা এক্সট্ৰা বৃত্ত অঙ্কন কৰিছে আৰু এটা 4 ৰ কাৰণে এক্সট্ৰা বৃত্ত অঙ্কন কৰিছে তো আমাৰ হৈ গল বৃত্ত দুটা এতিয়া আমি কি কৰিব লাগিব এটো ধৰা হল 3 গুণিতক আৰু এটো আমাৰ কি হ'ব 4 গুণিতক ঠিক আছে এতিয়া আমাৰ কি কৰিছে ইয়াতে মাজত যিখিনি ঠাই আছে এইখিনি ঠাই সোৱা তোমালোকে এই ঠাইখিনি এটো বৃত্তটো আছে আৰু এই ঠাইখিনি এটো বৃত্তটো আছে অৰ্থাৎ কি যে ইয়াতে আমি সাধাৰণ গুণিতক কেইটা লিখিম যেটা আমাৰ দুটা সংখ্যাতে সাধাৰণ গুণিতক আছে সেই গুণিতক কেইটা আমি এই মাজত লিখিব লাগিব বাকি ৰৈ যোৱা কেইটা 3 কেইটা ইয়াতে লিখি দিম বাকি 4 কেইটা ইয়াতে লিখি দিলে হৈ যাব আমাৰ তো আমাৰ কমন কি আছে 12 আৰু 24 টো আছে গতিকে ইয়াৰ মাজত 12 আৰু 24 টো লিখি দিয়া হৈ গল এতিয়া 3 গুণিতক সোৱা কি আছে 3 6 9 15 18 আৰু 21 থাকিল কাৰণ 12 আৰু 24 টো আমি লিখিলো গতিকে বাকি কেইটা আমি ইয়াতে লিখি দিলে হৈ যাব 3 6 9 15 18 আৰু 21 তো আমাৰ এটা 3 বৃত্তটো সোৱা 3 বৃত্তটো আমাৰ এইখিনি তো এইখিনি বাদ দিয়া ইয়াতে গোটেইখিনি আমাৰ আহি গল 3 6 9 12 15 18 21 আৰু 24 তো আমাৰ 3 গুণিতক গোটেইটা আহি গল এবাৰ 4 ক্ষেত্ৰত চাম এইখিনি বাদ দিলে হল ইফালৰখিনি 4 হ'ব আমাৰ তো 4 ক্ষেত্ৰত কি আছে 4 আছে 8 আছে 12 টো আমি লিখিছো ইয়াতে 16 আছে তাৰ পিছত 20 আছে আৰু 24 টো ইয়াতে আছে হৈ গল আমাৰ এটা 4 বৃত্তটো সোৱা এইখিনিৰ পৰা বাদ দিয়া দিব লাগে এটো হল 4 বৃত্ত তো ইয়াতে গোটেই 4 যিকেইটা গুণিতক আছে গোটেইটা সমাই আছে তাৰ মানে এই চিত্ৰটো হয় ফেম চিত্ৰ হয় আমি কি কৰিব পাৰো এনেকে 3 আৰু গুণিতক আৰু 4 গুণিতক কেইটা যিকেইটা কমন গুণিতক আছে বা সাধাৰণ গুণিতক আছে কমন মাল্টিপ্লিকেশন সেইকেইটা আমি ধুনিয়াকে মাজত লিখি কিনে চিত্ৰ আকাৰত প্ৰদৰ্শন কৰিব পাৰো তো এনেকৈ তোমালোকৰ বেলেগ সংখ্যাৰ ক্ষেত্ৰত দিব পাৰে 3 দিকে 4 5 6 দিব পাৰে বা 7 8 বেলেগ সংখ্যাৰ দিব পাৰে তেতিয়া আমি এনেকৈ প্ৰথমতে গুণিতক কেইটা লিখি লম কাৰণ তাৰ পৰা কমন কি আছে যিকেইটা সাধাৰণ গুণিতক আছে সেইকেইটা বাছি সেইকেইটা প্ৰথমতে মাজত লিখি লম আৰু বাকি ৰৈ যোৱা গুণিতক কেইটা আমি এটো সাইডে আৰু এটো সাইডে লিখি দিলে হৈ যাব তো আমাৰ 5.1 যেটো কৰিছা অহা আছিল তো এইকেইটা প্ৰশ্ন আছিল 7টা প্ৰশ্ন আছিল আমি গোটেইটা আলোচনা কৰিলো তো ইয়াৰ পিছৰ ভিডিঅটোত মই তোমালোকৰ 5.2 বা 5.3 যেকেইটা বাকি আৰু অনুশীলনী আছে আমি সেইকেইটা আলোচনা কৰিম তো তোমালোকৰ যদি ভিডিঅটো ভাল লাগিছে বুজিবৰ সুবিধা হৈছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ